হে গাইজ কি খবৰ সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম কৰিছো। আজি আমি ডিসকাস কৰিব গৈছো কেটামান প্ৰাইভেট জব আৰু কেটামান গভৰ্ণমেণ্ট জব যোনটো আপোনালোকে ফিজ নিদিয়াকৈ বা কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু সদায় নিচিনা খালি গুগলত টাইপ কৰি দিল হ'ল আমাৰ চেনেলটোৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। হেনকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দিওঁ আৰু আপোনালোকে নিজে এই চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাই থাকিব পাৰিব। আৰু এক্সিছ বেংকৰ চাকৰি আনিছো ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ আছে 8 অক্টোবৰৰ পৰা আৰু এইবোৰ চাকৰি খালি অসম জব ফ্ৰী নেটৱৰ্কতে পাব। ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ 1 টকা নোলোৱাকৈ আপোনালোকে ডাইৰেক্ট মই এড্ৰেছটো দি দিম, তাতে বেংকত যায় ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ দিব লাগিব। স্যালাৰিও ভালে হয় 14000 পাৰ মান্থ আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। মই দেখাই দি আছো ডিটেইলছত। আৰু আপোনালোকৰ ডিস্ট্ৰিক্ট আৰু সেশন জাজৰ ভেকেন্সি আহিছে চন্তিপুৰ জুডিচিয়াৰী আৰু মৰিগাঁও জুডিচিয়াৰী আৰু আপোনালোকৰ এনেকুৱা বহুত প্ৰাইভেট জব গভৰ্ণমেণ্ট জব আমাৰ ৱেবছাইটত পাই যাব। কালি ভেকেন্সিবোৰ চোৱা নাই যদি চাই ল'ব পাৰে। আমি 3 ষ্টাৰ হোটেল শ্বপিং মলৰ ভেকেন্সি ডিসকাস কৰিছো আৰু এনেকুৱা বহুত প্ৰাইভেট জব আছে আপোনালোকে নিজে আহি চাই ল'ব পাৰে। হন্ডা কোম্পানীৰ ভেকেন্সি এছটিসি আন্ডাৰত প্ৰজেক্ট এটাৰ কাৰণে ভেকেন্সি ওলাইছে। প্ৰায়ভাগ ডিস্ট্ৰিক্টৰে ভেকেন্সি আছে। যদি আপোনালোকৰ ডিস্ট্ৰিক্টত এছটিসি অফিচ আছে নিশ্চয় আবেদন কৰিব পাৰে। আপোনালোকক সেইমতে ইন্টাৰভিউ কাৰণে মাতিব আৰু এনেকুৱা বহুতক আমাৰ চেনেলৰ পৰা মাতে। আৰু ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে আমি নটিফিকেশ্যন এটা দিব খুজিছো আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা সবকে অভিনন্দন জনাইছো যোনে সিএফসি কোম্পানীত আপোনালোক ইন্টাৰভিউ কাৰণে মাতিছে বা শৰ্ট লিস্টেড হৈছে। দীপজ্যোতি বড়াক 6 তাৰিখে ইন্টাৰভিউ কাৰণে মাতিছে 6 অক্টোবৰত আৰু যোনে শৰ্ট লিস্টেড হৈছে বা সিলেক্ট হ'ব আগলৈ আমাক নিশ্চয় এটা কমেন্ট কৰি জনাব। আমি এইটো নেক্সট ভিডিঅ'ত পঢ়ি দিম যাতে বেলেগ ক্যান্ডিডেটবোৰ মোটিভেট হয় আৰু এপ্লাই কৰিবৰ কাৰণে হেতেও অলপমান ইন্টাৰেষ্ট দেখায় আৰু হেতৰ কাৰণে আপোনালোকে এটা কমেন্ট কৰি দিব যাতে সবকে মই মোটিভেট কৰি দিব পাৰো। হেটোৱে মোৰ মেইন অবজেক্টিভ আৰু যাতে বেছি ক্যান্ডিডেট বহুত ক্যান্ডিডেট সিলেক্ট হয় হেটোৱে আমি কৰিব চেষ্টা কৰি আছো। আৰু মাইক্ৰ ফাইনেন্স বেংকত সেইদিনে যে ভিডিঅ'টো বনাইছে বহুতে সিলেক্ট হৈছে আৰু আপোনালোকৰ বহুতে কমেন্ট কৰি দিছে। মই এটা কমেন্ট দুটামান পঢ়ি দিছো আৰু আপোনালোকৰ XDS কোম্পানীটো বহুতে সিলেক্ট হৈছে ইন্টাৰভিউ কাৰণে মাতিছে। সো যোনে সিলেক্ট হয় এটা কমেন্ট কৰি দিব যিকোনো কোম্পানীয়ে নহওক হেটো আমি নেক্সট ভিডিঅ'ত পঢ়ি দিম। আৰু আৰোহণ মাইক্ৰ ফাইনেন্স বেংকতো বহুতক মাতিছে আৰু গুৱাহাটীত মাতিছে। সো আপোনালোকৰ যদি মাতিছে বা শৰ্ট লিস্টেড হৈছে আমাক নিশ্চয় কমেন্ট কৰি দিব। আমি হেটো নেক্সট ভিডিঅ'ত পঢ়ি দিম আৰু আজি ভিডিঅ'টো আপোনালোকক এনজয় কৰক। আৰু আজি ভেকেন্সিবোৰ ডিসকাস কৰি লওঁ সময় নষ্ট নকৰি। আৰু প্ৰথম আপোনালোকক এক্সিছ বেংকৰ ভেকেন্সিবোৰ দেখাই দিওঁ যিহেতু 8 অক্টোবৰৰ পৰা ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ আছে আৰু ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ কোনো ইউটিউব চেনেলে নিদিয়ে আমাৰ চেনেলতে পায় খালি এইবোৰ ভেকেন্সি। হেটো কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যাতে সিহঁতেও গম পায় আৰু এপ্লাই কৰিব পাৰে। আৰু আপোনালোকৰ স্যালাৰি দিয়া হ'ব 14000 পাৰ মান্থ আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ হ'ব 8 অক্টোবৰৰ পৰা আৰু কোৱালিফিকেশ্যন বা অৰ্হতা গ্ৰেজুৱেশ্যন হ'ব লাগিব। অসমৰ ল'ৰা ছোৱালী সকলো এইবোৰ চাকৰি এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ হয়। এইটো এটা মেগা ৱাক ইন ইন্টাৰভিউ বহুত ডাঙৰ ভেকেন্সি ওলাইছে এক্সিছ বেংকৰ পৰা আৰু স্যালাৰি আপোনালোকৰ 14000 দিয়া যাব ফৰ সেলছ এক্সপেৰিয়েন্স ক্যান্ডিডেট আনলিমিটেড ইনকাম অপৰচুনিটি থাকিব আৰু এনেকুৱা বহুত আপোনালোকৰ পেৰোল হিচাপে আপোনালোকৰ স্যালাৰিটো দিব মানে ফিক্স স্যালাৰি দিব আৰু ফিক্স স্যালাৰি মানে পেৰোল হয় বহুতে নাজানে হেটো কাৰণে মই কৈ দিলো। আৰু আপোনালোকৰ ইন্টাৰনেশ্যনেল টিপো থাকিব পাৰে ফুৰিব যাব পাৰে যদি কাম থাকে বেংকৰ পৰা আপোনালোকক ফ্ৰী এটা অপৰচুনিটি দিয়া যাব আৰু বেষ্ট ইনসেন্টিভ স্কিম থাকিব মানে ইনসেন্টিভো থাকিব। হেটো কাৰণে স্যালাৰিটো যিহেতু 14000 আপোনালোক ইনসেন্টিভ মিলাই 20000 লৈ হৈ যাব পাৰে যদি আপোনালোকে ভালকৈ কাম কৰে আৰু 20000 নহয় তাতকৈ বেছি পাব যিহেতু আপোনালোকৰ সেলছৰ কাম থাকিব কিছুমান। আৰু ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ আপোনালোকৰ হ'ব গুৱাহাটীত 8 অক্টোবৰৰ পৰা ৰাতিপুৱা 10টাৰ পৰা 3টা বজালৈ ৱাক ইন ইন্টাৰভিউ হ'ব আপোনালোকৰ। আৰু ড্ৰেছ পিন্ধি যাব লাগিব ফৰ্মেল জিন্স পিন্ধি নাযাব ফৰ্মেল আৰু ভালদৰে ড্ৰেছ পিন্ধি যাব আৰু সেইমতে আপোনালোক গ'লে হ'ল। আৰু এড্ৰেছটো মই কৈ দি আছো কুৱেছ ক্ৰপ লিমিটেড হাউচ নাম্বাৰ 656 থাৰ্ড পোষ্ট GS ৰোড ভাঙাঘৰ গুৱাহাটী আসাম এবভ বাটা শ্বৰুম লেণ্ডমাৰ্ক ইণ্ডাছ ইন বেংক পিন নম্বৰ 781005। সো আপোনালোকৰ এইটো এড্ৰেছটো গুগল মেপত দিলেও আহি যাব। সো আপোনালোকৰ এনেকৈ এপ্লাই কৰিব পাৰিব আৰু ডিপাৰ্টমেণ্ট হ'ল সেল ক্ৰেডিট কাৰ্ডৰ ভেকেন্সি আৰু আপোনালোকৰ এক্সপিৰিয়েন্স হ'ব লাগিব 6 মাহ এইকেইটা ডিপাৰ্টমেণ্টৰ আগতে কাম কৰা এক্সপিৰিয়েন্স হ'ব লাগিব। বেংকিং ফাইনেন্সিয়েল বা ৰিয়েল ইষ্টেট বা ফাৰ্মা বা টেলিকম বা আদাৰ সেলছ বেকগ্ৰাউণ্ডত যদি কাম কৰা এক্সপিৰিয়েন্স আছে 6 মাহ তেতিয়াহে আবেদন কৰিব পাৰিব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু স্যালাৰি 10000 to 14000 প্লাছ ইনসেন্টিভ এক্সট্ৰা থাকিব আৰু আপোনালোকৰ লৈ যাব লাগিব ডকুমেণ্টবোৰ
আপোনালোকৰ আপডেটেড ৰিজিউমিখন লৈ যাব লাগিব, আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ৰিলেভেণ্ট ডকুমেণ্ট যোনবোৰ আছে সেইবোৰ লৈ যাব লাগিব ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউত। সেইটো কাৰণে মই কৈছোঁ আপোনালোকক আৰু এবাৰ কৈ দিছোঁ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি থৈ দিয়ে, কিয়কি এইবোৰ ভিডিঅ' বেলেগ চেনেলত নিদিয়ে। আমি ডাইৰেক্ট প্ৰাইভেট বেংকৰ ইণ্টাৰভিউ য'ত হয় সেইবোৰ আমি ডিছকাছ কৰোঁ আৰু আপোনালোকক জনাই দিওঁ। সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব, যাতে মই বেলেগ ডিষ্ট্ৰিক্টৰ ভেকেঞ্চিবোৰ লৈ আহিব আৰু পিছলৈ এইটো অপৰচুনিটি যাতে মই পাই থাকোঁ, যাতে চেনেলটো গ্ৰ' হয় আৰু এনেকুৱা অপৰচুনিটি যাতে বেংকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। সেইটো কাৰণে মই কৈছোঁ আপোনালোকক চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লাইক কৰি দিয়ে। আৰু আমি নেক্সট ভেকেঞ্চি লৈ আহিছোঁ। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে ডিষ্ট্ৰিক্ট আৰু ছেছন জাজৰ পৰা ভেকেঞ্চি। অসমৰ দুটামান ডিষ্ট্ৰিক্টৰ পৰা ভেকেঞ্চি আহিছে। এইটো এটা গভৰ্ণমেণ্ট জব আমি ডিছকাছ কৰিছোঁ, যিহেতু ভেকেঞ্চি ভাল ওলাইছে আৰু কোৱালিফিকেশ্যনো কম। আৰু আপোনালোকৰ প্ৰথম ভেকেঞ্চি চন্তিপুৰ জুডিচিয়াৰীৰ পৰা আহিছে, ড্ৰাইভাৰৰ ভেকেঞ্চি আহিছে। এটা ভেকেঞ্চি কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই, জেনেৰেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ পে স্কেল 14 to 60,500 পাৰ মান্থ আৰু গ্ৰেড পে 5,200। ক্লাছ 8 পাছ কৰা হ'লে হ'ল আৰু এখন আপোনালোকৰ ভেলিড প্ৰফেশ্যনেল আৰু ট্ৰেন্সপৰ্ট ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব। ছেকেণ্ড ভেকেঞ্চি লৈ আহিছোঁ। ছেকেণ্ড ভেকেঞ্চি অফিচ পিয়ন, গ্ৰেড 4ৰ ভেকেঞ্চি এটা ভেকেঞ্চি আছে। চেলাৰী 12,000 to 52,000 পাৰ মান্থ আৰু 3,900 গ্ৰেড পে দিয়া যাব। এইটোৰ কাৰণে একে ভেকেঞ্চি আপোনালোকৰ ক্লাছ 8 পাছ টু ক্লাছ 12 পাছ হ'ব লাগিব। আৰু আপোনালোকৰ এপ্লাই কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম এখনত। ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকৰ পাই যাব ষ্টেচনাৰী দোকান বা গুগলতো পাই যাব। গুগলত টাইপ কৰি দিলে হ'ল, আপোনালোক ডাইৰেক্ট ডাউনলোড কৰি ল'ব পাৰিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড এখন থাকিব লাগিব। এজ হ'ব লাগিব 18 to 40 ইয়াৰ্ছ। আৰু আপোনালোকৰ ডকুমেণ্টবোৰ দিয়া আছে ইয়াতে। চেল্ফ এটেষ্ট কৰি আপোনালোকৰ ডকুমেণ্টবোৰ দিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন, এজ প্ৰুফ, কাষ্ট চাৰ্টিফিকেট, ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড, তাৰপিছত আপোনালোকৰ 3 কপি পাছপৰ্ট চাইজ ফটো, আপোনালোকৰ চাইন কৰা হ'ব লাগিব কেণ্ডিডেটজন। পিছফালে মানে বেকত ৰিভাৰ ছাইডত আপোনালোকৰ ভালকৈ চাইন কৰিব লাগিব আৰু জমা দিব লাগিব আপোনালোকৰ ডিষ্ট্ৰিক্ট আৰু ছেছন জাজ চন্তিপুৰ, তেজপুৰ। আৰু আপোনালোকৰ চাই ল'ব পাৰে কেনেকৈ কি জমা দিব লাগিব। এপ্লিকেশ্যন এটা আপোনালোকৰ ডিটেইলছ দিয়া আছে, এটা চাই ল'ব পাৰে অৰিজিনেল যোনখন কপি। আৰু লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 16 অক্টোবৰ 2021। নেক্সট ভেকেঞ্চি লৈ আহিছোঁ। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে মৰিগাঁও জুডিচিয়াৰীৰ পৰা ভেকেঞ্চি। পিয়নৰ ভেকেঞ্চি 6টা ভেকেঞ্চি আছে। ৰিজাৰ্ভেশ্যন নোহোৱাৰ কাৰণে আছে আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে এটা, OBC কাৰণে 3টা, SC কাৰণে এটা, ST কাৰণে এটা। পে স্কেল 12,000 to 52,000 প্লাছ গ্ৰেড পে আছে, প্লাছ আদাৰ এলায়েন্সেছ এজ পাৰ এপ্লিকেবল। আৰু এজ লিমিট 18 to 40 ইয়াৰ্ছ হ'ব লাগিব। এজ অন 25 অক্টোবৰ 2021। আৰু এজ ৰিলেক্সেশ্যন আছে। OBC আৰু MOBC কাৰণে 3 বছৰ, ST ST কাৰণে 5 বছৰ, PWD কাৰণে 10 বছৰ। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 8 পাছ কৰা বিচৰা হৈছে। আৰু যোনে ক্লাছ 12 পাছ কৰিছে সিহঁতে ইনএলিজিবল হ'ব। চ' ক্লাছ 8 আৰু ক্লাছ 10 পাছ যোনে পাছ কৰিছে সিহঁতে এপ্লাই কৰিব পাৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড এখন হ'ব লাগিব আৰু অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন আপোনালোকৰ আবেদন কৰা ষ্টাৰ্ট হৈছে অতিমধ্যে 27 ছেপ্টেম্বৰৰ পৰা আৰু লাষ্ট ডেট হ'ল 25 অক্টোবৰ। আৰু অনলাইন কৰিব লাগিব, লিংকবোৰ ইয়াতে দিয়া আছে, আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব। মই এবাৰ দেখাই দিম বাৰু, আৰু মই দেখাই দি আছোঁ আপোনালোকক 1 মিনিট। আপোনালোকৰ যোনটো মৰিগাঁও জুডিচিয়াৰী ডাইৰেক্ট অনলাইন এপ্লাই কৰিব লাগিব আৰু চন্তিপুৰ অফলাইন কৰিব লাগিব। এইটো আহি গ'ল। এটা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ডেট অফ বাৰ্থ আৰু নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব, যিহেতু আমি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম। এটা আপোনালোকৰ নাম, ফাদাৰ নেম, ডেট অফ বাৰ্থ, তাৰপিছত আপোনালোকৰ মোবাইল নাম্বাৰ, ইমেইল, তাৰপিছত আপোনালোকৰ ৰেজিষ্টাৰ কৰি আপোনালোকৰ যোনখন লিংকটো পাব তাতে আপোনালোকৰ ৰেজিষ্টাৰ কৰিব লাগিব লগ ইন কৰি পেলাই। চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আপোনাৰ ফ্ৰেণ্ডে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে, যাতে সিহঁতেও ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ যোনবোৰ হয় সেইবোৰ গম পাই থাকে। আমাৰ চেনেলৰ পৰাই গম পাব, বেলেগ চেনেলে কোনেও এইটো আপোনালোকক নিদিয়ে ইনফৰ্মেশ্যন ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউবোৰ। চ' ফ্ৰেণ্ড আজিলৈ মানে জয় অসম, আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।